পোৰবন্দৰ আমাৰ জিপিত আমাৰ যোনখিনি বান হৈছে মই খবৰ ল'ব আহিছিলোঁ আমাৰ কংগ্ৰেছ পাৰ্টিৰ পৰা আৰু আমাৰ বহুত কাম হোৱা নাছিলে বানপানীৰ সময়ত সেইটো কাৰণে এইটো হৈছে কিন্তু এতিয়া আমি চৰকাৰক এটা অনুৰোধ কৰিছোঁ যে এইটো সময়ত ৰাজনীতি কৰা সময় নহয় এইটো সময়ত প্ৰকৃতভাৱে আমি ৰাইজৰ কাৰণে কাম কৰিব লাগে সেই বানপানী কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ চৰকাৰৰ লগত আমিও চৰকাৰক আমি কৈছোঁ যে আমিও একেলগে যদি কাম কৰিব পাৰোঁ যদি আপোনালোকৰ মাইণ্ডছেটটো ভাল থাকে বান নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে নেকি চৰকাৰ হৈছে সেইটো কাৰণেতো এতিয়া হৈছে আজি জখলাবন্ধাত আমাৰ বান ভাঙি গ'ল তাৰপিছত আমাৰ NSPCয়ে পানী এৰি দিলে এতিয়া ডিব্ৰুগড়লৈকে পানী হৈছে আপোনালোকে গোটেইখিনি চালে আৰু আপোনাৰ লোৱাৰ আছামত দেখা পাব যে ভূটানে যেতিয়া পানী এৰি দিছিলে আজি 15 দিন আগত খবৰ ল'ব একদম নলবাৰী বৰপেটা গোটেই জিলাখিনি গোটেই ডুব খাই গৈছিলে সেইকাৰণে চৰকাৰৰো এটা নীতি নাই যে বান ৰোধ কৰিবলৈ আৰু বান ৰোধ কৰিবলৈ যেনে নীতি এটা বনাব লাগে আৰু ৰাজনীতিটো অলপ কম কৰিব লাগে এইটো সময়ত পোৰবন্দৰ এটা মূল সমস্যা হৈছে বান গৰাখহনীয়াৰ সমস্যা যিহেতু এতিয়া বানপানী চাওক আমি যেতিয়া আমাৰ ইয়াত বানপানী হয় আমি প্ৰত্যেকবাৰে আহোঁ আমি দেখা পাওঁ যে যেতিয়া বান হয় আমি কংগ্ৰেছৰ পিনৰ পৰা আমি যিমান দিন হয় আমি 10 বছৰ চৰকাৰত নাই যিমান আমাৰ সক্ষম আমি যিমান শক্তি আছে গোটেই শক্তি আমি লগাই দিওঁ কিন্তু চৰকাৰৰ পিনৰ পৰা একো শক্তি ইয়াত নলগায় কিয় কাৰণে ইয়াত ৰাজনীতি কৰে এতিয়া ইয়াত কাম নকৰে বাকী ওচৰৰ আমি কলিয়াবৰ সমষ্টিত দেখা পাইছোঁ বহুত ভাল ভাল কাম চলি আছে আমাৰ চামগুৰি সমষ্টিত কিয় নকৰে সেইটো মোক লাগে যিটো হাৰত দেখা পোৱা গৈছে বিজেপি চৰকাৰৰ যিসকল নেতা আছে মুখ্যমন্ত্ৰীকে ধৰি তেওঁলোকে এটা প্ৰশ্ন উত্তৰ কৰিবলৈ নহয় ইয়াত আমি বানৰ কাৰণে আহিছোঁ আমি এটাই অনুৰোধ যে এই বান যোনখিনি আহিছে আমাৰ চামগুৰি সমষ্টিত পোৰবন্দৰ আৰু বিভিন্ন অঞ্চলৰ যোনখিনি হৈ আছে যে সোনকালে বানখিনি ৰোধ হওক আৰু আমি কেনেকৈ আকৌ নিজৰ ঘৰলৈ উভতি যাওঁ আৰু নিজৰ খেতি মাটি বহুত ডুব গৈছে সেই খেতি মাটিখিনি আমি যে আকৌ পুনৰবাৰ কেনে খেতি কৰি আমাৰ আমদানি আৰম্ভ হওক ঠিক আছে